আৰু আকুৰ বিবাদ হৈছে মাক বাপেকে নজনাকৈ তেওঁলোকৰ অনুমতি নোহোৱাকৈ কামনা থকা বা নাৰীৰ ওপৰত অনুৰাগবশত মিলন হোৱা বিবাহক গান্ধৰ্ম ধন দি কন্যা বিবাহ কৰিলে কন্যা হৰণ কৰি নি বিবাহ কৰিলে ৰাজ্যিক বিবাহ বুলি কোৱা হয়। আৰু শেষৰ বিবাদ হৈছে আপনার পৈশাচ বিবাহ। পৈশাচ বিবাহটো এনেকুৱা কন্যাক নিদ্ৰা অৱস্থাত নিচা খাই সচেতন হৈ থকা অৱস্থাত কিংবা প্ৰমাণ অৱস্থাত যুৱকৰ দ্বাৰা দূষিত কৰি বিবাহ কৰাৰ আঠ প্ৰকাৰ বিবাহৰ ভিতৰত বৰ্তমান প্ৰচলিত আইনে মাত্ৰ দুই প্ৰকাৰ বিবাহ। এক প্ৰকাৰ বিবাহ হৈছে ব্ৰাহ্ম বিবাহ আৰু এক প্ৰকাৰ বিবাহ হৈছে আকুৰ বিবাহ। শংকৰদেৱ সংঘৰ বিবাহ পদ্ধতি এনেকুৱা ধৰণৰ যে অনুজৰ আমাৰ কন্যা শ্ৰীমতী আমুকি বিবাহ দিবৰ কাৰণে আমন্ত্ৰণ কৰি